হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। প্ৰথমতে মাছখিনি ষ্টিম কৰি ল'লোঁ, তাৰপিছত কাঁইটবোৰ গুচাই দিলোঁ। মই পেটৰ মাছ দিছোঁ, পেটৰ মাছ দিলে কাঁইটবোৰ গুচাবলৈ অলপ সুবিধা হয়। আপোনালোকে চিকেনো দিব পাৰে। মোৰ ঘৰত মাছ আছিলে আৰু ট্ৰিটছো নাছিলে। মই যিহেতু বজাৰৰ কিনা ট্ৰিটছ কেতিয়াও সিহঁতক নোখুৱাওঁ, দামো হয় আৰু সিহঁতৰ হেল্থৰ কাৰণেও ভাল নহয়। যিহেতু ঘৰতে গোটেইখিনি বস্তু থাকেই, ঘৰতে বনাই দিলে সিহঁতে খাবলৈও ভাল পায় আৰু লগতে হেল্ডিও হয়। এনেকৈ গোটেইখিনি বস্তু মিক্স কৰি ল'লোঁ। মই অলপ কমকৈ বনাইছোঁ, আপোনালোকে কুৱাণ্টিটি হিচাপতে বস্তু লৈ ল'ব। 30 মিনিটছৰ কাৰণে মই বেক কৰিলোঁ। এতিয়া অকণমান ছফ্ট হৈ থাকে, সিহঁতে যিহেতু অলপমান ক্ৰাঞ্চি হৈ থাকিলে খাবলৈ ভাল পায়। চ' প্ৰথমতে আপোনালোকে এনেকৈ নিজৰ চইচ হিচাপত কাট কৰি ল'ব। এতিয়া এগেইন মই 5 মিনিটছৰ কাৰণে আকৌ অ'ভেনত দিলোঁ। 5 মিনিটছ পিছত ক্ৰাঞ্চি হৈছে, কালাৰোটো ধুনীয়া আহিছে, সিহঁতে খাবলৈও বহুত ভাল পায়। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেকৈ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰে যেন।